নমস্কাৰ বন্ধুসকল। তো আমাৰ আপোনাৰ চিনাতলী বৰনামঘৰত 7 দিন 7 ৰাতি অখণ্ড ভাগৱত পাতিছে। তো 700 ঘৰীয়া অংশীদাৰৰ আমাৰ চিনাতলী বৰনামঘৰ হয়। তো আপোনালোকক আজি এতিয়া দেখাব লৈছোঁ ভিডিঅ'টো। প্ৰথমটো নিশা আমাৰ কেনেকৈ ডেকৰেশ্যনখিনি কৰিছে আৰু কি মানে বনাইছে কৰিছে সেইটো আপোনালোকক দেখাবলৈ লৈছোঁ। বলকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া হৈছে আপোনাৰ ৰাতি 9:33। এয়া হৈছে আপোনাৰ ভাগৱতৰ প্ৰথমটো নিশা আপোনাৰ দেখাইছোঁ গেটখন। তো গেটখনৰ পিছত আপোনাৰ প্ৰথম ডেকৰেশ্যনটো দেখাইছোঁ। আমাৰ ফ্ৰণ্টত গেটৰ সন্মুখত আমাক কেনেকৈ ডেকৰেশ্যন কৰা হৈছে। তো ডেকৰেশ্যনটো আপোনালোকে চাই লওক। এটা সুন্দৰ ডেকৰেশ্যন বনাই তুলিছে মানে। তাৰপৰা অলপ আপুনি ছাইডত দেখিব আপোনাৰ এইটো এটা চেল্ফি ষ্টেজ বনাই দিছে। ত'ত আপোনালোকে ধৰিছোঁ কিছুমান সৰু ল'ৰা ছোৱালীয়ে চেল্ফি মাৰিব পাৰিব ইয়াত আহি পেলাই। আপুনি চাই যাওক আপুনি। আৰু এয়া আপোনাৰ ব্যাসদেৱে ভাগৱত লিখি থকা দেখাইছে। মই এতিয়া ভিতৰৰ ফালে সোমাই যাম, দেখাম আপোনালোকক এতিয়া। তো ভিতৰলৈ সোমাই গৈ আপুনি প্ৰথমেই সোঁহাতে দেখিব আপোনাৰ এয়া ভৰি হাত মানে তিয়াব পাৰিব। ভৰি হাত তিয়াই ল'লে, তিয়াই পেলাই এয়া আমাৰ অস্থায়ী কাৰ্যালয়। তাৰপিছত লাহে লাহে আমি যিটো ডেকৰেশ্যন মানে যিটো বনাইছিলোঁ যে প্ৰথম দেখাইছিলোঁ, এইটোৱে আপোনাৰ চাকি দিয়া জেগাটো এইটোৱে হৈছে। ইয়াত আপোনালোকে চাকি জ্বলাব পাৰিব। তো চাকি জ্বলাই আহি আকৌ আমি লাহে লাহে এতিয়া ভিতৰলৈ যাম। মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত আপোনাৰ ৰাতিটো 10টা বাজিব হ'ল কাৰণে মানুহখিনি নাই বাৰু। এয়া আপোনাৰ দুজনে পঢ়ি আছে, ভাগৱত পাঠ কৰি আছে দুজন আচাৰ্যই। আৰু এইটো আপোনাৰ এয়া ভিতৰৰ ডেকৰেশ্যনটো দেখাইছোঁ আপোনালোকক। ভিতৰৰ ডেকৰেশ্যনটো কিমান সুন্দৰভাৱে সজাই তুলিছে দেখিছে নহয়। এয়া হৈছে আপোনাৰ দবা শংখ বজোৱা স্থান। তো দুজন আচাৰ্য পঢ়ি আছিলে, এইখিনিতে আপোনাৰ ভাগৱতখন চাই আছে মানে আধ্যা পৰিবৰ সময়ত দবা শংখ বজাবৰ বাবে। এইপিনে এতিয়া আমি যাম চাহ ভাত য'ত খুৱাই মানে চাহ ভাত খোৱা স্থানলৈ গৈছোঁ। তো এয়া আপোনাৰ এইটো হল মানে এই ছাইডতে আপোনাৰ ইয়াত মুখ হাত ধুব পাৰি। ইয়াৰ ভিতৰত এইটো হল দেখা পাইছে নহয়, ইমান ডাঙৰ হল। এই হলটো সময়ত আপোনাৰ মানুহে ভৰ্তি হৈ যায় মানে। তো এইটো আপোনাৰ চাহ ভাত খোৱা হল হয়। এইফালে আপোনাৰ দেউৰীয়ে বনাই আছে, ইয়াত দেখা পাইছে। এয়া আপোনাৰ বনোৱা স্থান। ইয়াৰ পিছত আপোনালোকে এটা বস্তু দেখাইছোঁ, এয়া আমাৰ নামঘৰীয়া থকা স্থান মানে নামঘৰীয়া ঘৰ, নামঘৰীয়া ৰুমটো দেখাইছোঁ দেই। এইটো আপোনাৰ নামঘৰীয়া ৰুম, দুজন নামঘৰীয়া থাকে। তো নামঘৰীয়া দুজন এতিয়া আপোনাৰ নামঘৰীয়া দুজন শুলেই। তো এজন এয়া এই দুজন শুব লৈছে। তো এতিয়া আমি নামঘৰীয়া ৰুমৰ পৰা ওলালোঁ। তাৰপিছত লাহে লাহে দেখাইছোঁ আমাৰ দেউৰীখিনি থাকিবৰ কাৰণে এটা ৰুম বনাই দিছে, এটা স্থান। তো দেউৰী থকা স্থানটো হৈছে আপোনাৰ এইটো আপোনাৰ কাপোৰে বেৰি পেলাই বনাই দিছে। এইটো দেউৰী থকা স্থান। ইয়াৰ পৰা ওলালোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এতিয়া আমি আমাৰ নামঘৰত আপোনাৰ অখণ্ড ভাগৱত পাতিছে 7 দিনীয়া কাৰ্যসূচী। তো আপোনাৰ তালৈ যাবলৈ ওলাইছোঁ। প্ৰথম আমি চাকি লৈ লওঁ আহি পেলাই। 5 টকীয়া তেলবটলা চাকি। প্ৰথমতে আমি চাকি লৈ লৈছোঁ। আজি হৈছে আপোনাৰ 2 নম্বৰটো দিন। আজি হৈছে আপোনাৰ 20 জানুৱাৰী। আমাৰ 19 জানুৱাৰী 4 মাঘৰ পৰা অখণ্ড ভাগৱত আৰম্ভ হৈছে। আমি পুৱাই এতিয়া চাকি দিব আহিছোঁ। আপুনি 2 নম্বৰ দিনটোতে আমি চাকি দিবলৈ আহিবলৈ পালোঁ বাৰু। প্ৰথম দিয়া নহ'লেই দিবলৈ। এয়া আমাৰ এতিয়া নিউজ টাইপৰ সাংবাদিক সমীৰণ দিগন্ত দায়ো আপোনাৰ এটা কিবা নিউজ কৰি আছে। তো আমি প্ৰথম সোমাই যাওঁ। সোমাই গৈ পেলাই আমি যিটো চাকি দিয়া ডেকৰেশ্যন মানে মই লগতে আছিলোঁহে, মই বনোৱা নাছিলোঁ বাৰু। চাকি দিয়া ডেকৰেশ্যনটো বনোৱাইছে, তাতে আমি প্ৰথম চাকি জ্বলাম এতিয়া। বলক এতিয়া আমি প্ৰথম চাকি জ্বলাই লৈছোঁগৈ। একদিন মহারাজা
শুনয় সকলে পচা বিক্ৰান্ত সত্য পাতিবন্ত মহামহাই কি খবে জগাওতে বগল মালে কেহি সমাজত